আছা নদী পাহাৰত আছো পাহাৰত তোকটো তোৰ মাইকী যাবই নেৰে কত বালে মাইকীৰ আন্দাৰতে থাকি থাকতো নে বাল পাহাৰত আছো পাহাৰ চা পানী পিছ দেখি পানী। নমস্কাৰ, পোনপ্ৰথমে আপোনালোক সকলোকে মই ভিডিঅ'ত স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু বহুদিন হ'ল ভিডিঅ' দিব পৰা নাই, কাৰণ এতিয়ালৈকে ক'তো ফুৰিব এনেকুৱাকৈ যোৱা হোৱাই নাছিলে। আৰু আজিও ভাবিছিলোঁ ৰাতিপুৱাতে মানে ফুৰিব যাম এঠাইলৈ, কিন্তু যোৱা নহ'ল। দেখিছেনে ৰ'দৰ একেবাৰে কমাই নাই, মানে যিহেতু আজি ৰাতিপুৱাৰ পৰা পূৰা বহুতেই ৰ'দ দি আছিল, সেইকাৰণে ৰাতিপুৱা ঠাইত যাব লগা আছিল, তাত যোৱা নহ'ল। এতিয়া আহিছোঁ বেলেগ এটালৈ আৰু আপোনালোককো দেখুৱাম ক'ত আহিছোঁ। আৰু লগত লৈ আহিছোঁ ইয়াত ধ্ৰুৱদা ইয়াতে বহি আছে গাড়ীত। আৰু প্ৰথমতে আপোনালোকক এটা পৰিৱেশ দেখাই লৈছোঁ ৰ'ব, চাওকচোন। তাত ধুনীয়া পৰিৱেশত আহিছোঁ আমি, দেখিছেনে? এই ধুনীয়া পৰিৱেশত তাত যিহেতু আহিছোঁ আৰু ভাবিছোঁ আপোনালোককো এই পৰিৱেশৰ অলপমান দেখুৱাওঁ, সেইকাৰণে ঐ বহি আছোঁ পূৰা। আৰু ধ্ৰুৱদা বহি ল, জল্দি জল্দি গাড়ীত বহক। এতিয়া আমি অলপ পৰিৱেশটো দেখুৱাই আছোঁ য'ত যাব আহিছোঁ। আৰু ধুনীয়া পৰিৱেশৰ মাজত ধুনীয়াকৈ গাড়ী চলাই গৈ আছোঁ, আৰু এনেকুৱা ঠাইত গাড়ী চলালে কিয় মনটো বহুত বেছি ভাল লাগে। চাওকচোন পূৰা গাঁৱলীয়া পৰিৱেশ। গাইজ, এতিয়া আমি আহি পাইছোঁ আমাৰ ওচৰতে থকা শিলগুৰি পাহাৰত, আৰু ইয়াত এতিয়া এটা ধুনীয়া আকাশী গংগা আছে, সেই গংগাটো আপোনালোকক দেখুৱাম। আৰু আজি মন্দিৰত আমি দৰ্শন নকৰোঁ, যদিও মন্দিৰত দৰ্শন নকৰোঁ, মন্দিৰলৈ পাৰ হৈ আমি আকাশী গংগা ধাপত গৈ আছোঁ। আৰু সেই যোৱা ৰাস্তাতে আপোনালোকে এটা ধুনীয়া দেখিছেনে, ধুনীয়া জয় শ্ৰীৰাম হনুমান বাবা এটা দেখিব। আৰু সিহঁতক দেখিছেনে, পূৰা বহুত ওপৰ উঠিব লাগিব। আজিকালি অৱশ্যে অকণমান সুবিধা কৰি দিছে, চাৰু চাইড পূৰা ধৰিব পৰা সুবিধা আছে। আৰু এতিয়া বহুতখিনি ওপৰ উঠিব লাগিব, যিহেতু আমাৰ কথা ভইচবিলাক আপোনালোকে অলপমান বেলেগ দেখিব। পাৰ নাই বল বল পাৰিবি বল। এতিয়া আপোনালোককো চাই থাকিব ভিডিঅ'টো, একদম মানে আকাশী গংগা মানে ভালে বহুত বেছি ভাল লাগে, সেইকাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে আজি তাকে আহিছোঁ। কি হ'ল কি হ'ল? আৰু অকণমান উঠি আহিয়ে আমাৰ অৱস্থা একদম বেয়া। আৰু সেইফালে চাওক, সেয়া বহি দিছে, আৰু এইখেতেও বহি দিছে। আৰু এইখিনি হৈছে মানে মন্দিৰৰ পৰা আহি অলপমান উঠি আহি এইখিনিত প্ৰথমতে মানুহবিলাকে মানে ৰেষ্ট লয়, আৰু ইয়াতে অলপ আড্ডা চাড্ডাও হয়। সেয়া চাওকচোন পৰিৱেশটো অলপমান আপোনালোকক দেখুৱাই আছোঁ, দেখিছেনে ইমান ধুনীয়া এটা পৰিৱেশ চাওক। আৰু আমি উঠিব লাগিব একদম ওপৰত, সেই ওপৰলৈকে যাব লাগিব। সেইকাৰণে এতিয়া বলক বল জল্দি বল। এতিয়া বেছি দেৰি কৰিব নোৱাৰিম, কাৰণ আমি যিহেতু আহিছোঁৱে দেৰিকৈ, ৰ'দটোৰ কাৰণে বহুত দেৰিকৈ আহিছোঁ, সেইকাৰণে অলপ জল্দি গৈ আছোঁ, নহ'লে তাত আন্ধাৰ হৈ যাব। সেইকাৰণে এতিয়া বল এতিয়া অৱশ্যে গাইজ মানুহ নাই, আমি যিহেতু দেৰিকৈ আহিছোঁ, সেইকাৰণে মানুহ এতিয়া ভোক খাই মেলি চব গুচি গ'ল। দুপৰীয়া সময়ত বহুত মানুহ আহে হয় ইয়াতে। এতিয়া আমি আৰু অকলে যাব লাগিব নে কি ৰত্নদা? অকলে হা? ওপৰত বাবা আছে নেকি? ওপৰত বাবা এজন থাকিবও পাৰে, মানে বাবাজন নাথাকিব পাৰে, এতিয়া দেৰি হ'ল নহয়। বাবা এজন থাকে ওপৰত, যদি থাকে দেখুৱাম আপোনালোকক। আৰু বেছি কথা ক'ব নোৱাৰোঁ, ভাগৰি গৈছোঁ পূৰা। দত্ত কিন্তু পূৰা আগত আছে আজি, হয়তো আহিবই নোৱাৰে। সি দেখিছেনে পূৰা। আৰু আপোনালোক ইয়াৰ পৰা অলপ দেখুৱাওঁ ৰ'বচোন, এয়া চাওকচোন, একদম ইমান ধুনীয়া পৰিৱেশ। আৰু যিহেতু কেইদিনমান আগতে বানপানী হৈছিল, সেইকাৰণে পানীবিলাক ভালদৰে শুকোৱা নাই এতিয়া। আৰু ৰাস্তাটো দেখিছে, ধৰিবই নোৱাৰিছে, এইয়া সেইটো ৰাস্তা, এইটো ৰাস্তা। আৰু বলক ফাইনেলি আমি আহি পাই গ'লোঁ। আৰু দেখিছেনে এয়া ওপৰৰ পৰিৱেশটো কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। বঢ়িয়া লাগিছে। আমি আহি পালোঁ। আৰু ধ্ৰুৱদা কিন্তু এতিয়ালৈ আহি পোৱা নাই। ক'ত ধ্ৰুৱদা? এইজন, সি এতিয়া খোজকাঢ়ি উঠি আছে আৰু ওপৰত। আৰু আমি আহি পাইছোঁ, আৰু এতিয়া যাম ওপৰত আছে, এইফালে আছে আকাশী গংগাটো, আপোনালোকক দেখুৱাম। অলপমান ৰেষ্ট লৈ লৈছোঁ, যিহেতু তাতেও ওপৰত উঠিব লাগিব, আৰু বহুত পিছল হয় তাত। আৰু দেখুৱাই আছোঁ আপোনালোকক, ধ্ৰুৱদা আহি ল'ব দিয়ক। ইফালে বেলি পূৰা ডুবো অৱস্থা, আৰু আমিও আহি পাইছোঁ আমাৰ গন্তব্য স্থানত।
বহুত বেছি দেৰি নকৰোঁ, আপোনালোকক দেখুৱাম। এতিয়া বলক আমি আকাশী গংগা চাব গৈ আছোঁ। কি আনিছা লগত, কি আনিছা খাবৰ কাৰণে? এয়া ফান্তাও লৈ আহিছে, যিহেতু বহুত ওপৰত পানী চানী, পানীটো শেষ। এয়া পানী ফান্তা লৈ আহিছোঁ আমি ওপৰত, যিহেতু ওপৰত এইবোৰৰ সুবিধা নাই, সেইকাৰণে এইবিলাক লৈ আহিছোঁ। হা হ'বই আৰু ঘামি অৱস্থা নাই চবৰে। আৰু এতিয়া আকাশী গংগা চাব গৈ আছোঁ। আৰু আপোনালোকক যে কৈছিলোঁ বাবা এজন থাকে বুলি, এই ইয়াতে বাবাজন বহি থাকে। এতিয়া অৱশ্যে বাবাজন নাই, এয়া বেলপাত দিয়াত লাগি গৈছে সিহঁতে। আৰু এয়াই হৈছে আকাশী গংগা, এয়া দেখিছেনে? এয়া এতিয়া ওপৰলৈ যাব লাগিব, আপোনালোকক দেখুৱাম ৰ'ব। কথা আমি আৰম্ভ কৰি দিছে আৰু অৱশ্যে ধুনীয়া ধুনীয়া তহঁত অলপ লাহে লাহে। আৰু আমি ওপৰলৈ উঠি গৈ আছোঁ। আৰু দেখিছে নহয় আপোনালোকে, পূৰা এয়া শিলবিলাক চাওকচোন, শিলবিলাক পূৰা পানীৰে পূৰা ভিজি আছে আৰু ওপৰৰ পৰা পানী পৰি আছে। আপোনালোকে কেমেৰাত ধৰিব পাৰে নে নাজানো, মানে ইয়াৰ এইটোৱে মাহাত্ম। ওপৰৰ পৰা পানী পৰি থাকে অট'মেটিক, আৰু পানীখিনি ক'ৰ পৰা আহে কোনেও নাজানে। সেইকাৰণে ইয়ালৈ আহিলে পূৰা, আগতে অৱশ্যে এইডাল নাছিলে, এইডাল ধৰি যোৱা এইডাল নাছিলে আগতে, এনেই উঠি যাব লাগিছিলে। এতিয়া এইবিলাক সুবিধা কৰি দিছে, মানে চবে যিহেতু উঠি যাব নোৱাৰে, অসুবিধা হয়, সেইকাৰণে এই সুবিধাখন কৰি দিছে। আৰু এতিয়া আমি তেওঁলোকক গৈ আছোঁ। আৰু এই পানীটো ক'ৰ পৰা আহে এইটো কথা এই দেখিছেনে গাইজ, পূৰা পানীবিলাক আহি আছে। মানে ইয়ালৈ আহিলে কেনেকুৱা হয়, মানুহবোৰ পূৰা ভিজি যায় পানীৰে, আৰু তল গৈ পোৱালৈকে একদম শুকাই যোৱা যায় মানুহবোৰ। আৰু এতিয়া গৈ পালি, এয়া দেখিছে, এইবাৰ দেখিছে নহয়, এইবাৰ পূৰা পানীবিলাক পৰি আছে। এয়া শব্দবোৰ শুনিছেনে আপোনালোকে? ৰ'বা আৰু এয়া হৈছে ওপৰৰ পৰিৱেশটো। এয়া দেখিছে নহয়, পূৰা এই পানীটো অৱশ্যে বৰষুণ দিলে বা এনেকুৱা ধৰণৰ নহয়, পূৰা 12 মাহে একদম আমি দেখাৰ পৰা পানীবোৰ পৰিয়ে আছে, এনেদৰে পৰিয়ে থাকে। সেইকাৰণে এইটোৰ নাম হৈছে আকাশী গংগা। আৰু পানীবোৰ ক'ৰ পৰা আহে তাৰমানে কোনেও নাজানে যে। আৰু এয়া দেখিছে নহয়, এয়া পূৰা। আৰু কেইদিনমান পিছত অৱশ্যে যেতিয়া বলবম আহি আছে, এতিয়া ইয়াত বহুত মানুহ হ'ব। আৰু বলবমৰ সময়ত যদি আহোঁ, তেতিয়া আপোনালোকক ভালদৰে আৰু দেখুৱাম, মানুহবোৰো দেখুৱাম কিমান মানুহ হয় ইয়াতে। আৰু যদি আপোনালোকেও ইয়াৰ ওচৰে পাঁজৰে হয়, যদি আহি পোৱা নাই এতিয়ালৈকে, আহিবলৈ চেষ্টা কৰিব এই মন্দিৰটোলৈ। আৰু এই আকাশী গংগাটো চাই যাব এবাৰ, মানে বিৰাটেই ভাল পাব। আৰু এইকেইটা নামি গ'ল, মই তললৈ গৈ আছোঁ ৰ'ব। আৰু আপোনালোকক কৈছিলোঁ নহয় যে ওপৰত গ'লে কাপোৰ কানি পূৰা ভিজি যায়। এয়া দেখিছেনে, পূৰা এতিয়া কাপোৰ কানি ভিজি গ'ল, আৰু তলো আহি পাই গ'লোহি। আৰু ভিডিঅ'টো সেইখিনিতে সামৰিম। আৰু আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু এনেকুৱা এটা পৰিৱেশত যিহেতু আহিছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকক ভিডিঅ'টো দেখুৱাওঁ, ভিডিঅ' আকাৰে, সেইকাৰণে দেখুৱালোঁ। আৰু ইমান সময় ধৈৰ্য সহকাৰে আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ইয়াত ধুনীয়া পৰিৱেশটো দেখুৱাই আজিলৈ বাই বাই। বাই বাই।